ইয়াতে উদ্ধৱক কৈছে মোক পোৱাৰ তিনিটা ৰাস্তা আছে, জ্ঞান, কৰ্ম আৰু ভক্তি। তাৰ ভিতৰত মুখ্য ৰাস্তাটো হৈছে ভকতি। কিন্তু জ্ঞান আৰু কৰ্ম তুমি যদি কৰা, কৃষ্ণ, জ্ঞান আৰু কৰ্মৰ মাজেদি তুমি মোক পাব পাৰা, কিন্তু সেই দুটা মাৰ্গ আকৌ জটিল মাৰ্গ। যেনেকে বাইপাছ ৰাস্তা, গাঁৱলীয়া ৰাস্তা আৰু চহৰীয়া ৰাস্তা, টাউনীয়া ৰাস্তা। যোনে যিটো ৰাস্তাত আহিব পাৰে, কাকো বাধা কোনো নিদিয়ে। দিব নেকি? এতিয়া বহুত মানুহে কৰ্মকাণ্ডত আছে, যাগ যজ্ঞ পূজা পাতল, হয়নে বাৰু? তেওঁকতো আপুনি বাধা দিব নোৱাৰে। ঐ বাপ বোলে এইবিলাক এৰি কিনি ভকতি কৰক। এতিয়া আমি আদিবাসী মানুহ দেই, আমাৰতো 12 মাহত 13টা পূজা, নহয় জানো? হয়নে বাৰু? 12 মাহে 13টা পূজাটো আমাৰ নিজৰে আছিলে, হয়নে বাৰু? আপোনালোকৰতো সংস্কাৰো আছে। আপোনালোক যেতিয়া আপোনালোকৰ মাতৃয়ে আপোনালোকক যেতিয়া কোলাত লৈ শুৱাইছিল, তেতিয়া আপোনালোকক ভগৱন্তৰ প্ৰাৰ্থনা এটা গাই গাই শুৱাইছিল। কি বুলি? এ যাদৱ, হয়নে বাৰু? এনেকৈ শুৱাইছিল নাই বাৰু? কোলাত লৈ কিনি মাকে আমাক বোলে যাদৱ যদু নন্দন, এ মাধৱ মধুসূদন। এই সংস্কাৰটো আপোনালোকৰ আছে, এতিয়াও আছে, তেজতে আছে। বোলে মোৰ মায়ে মোক যাদৱ যদু নন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। এনেকুৱা সংস্কাৰ আপুনি পিতা মাতাৰ পৰাই আপোনালোক পাই আহিছে। কিন্তু তাঁতি বাপৰ মায়ে কোলাত লৈ কিনি কি বুলি শুৱাইছিলে জানেনে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। বোলে তাঁতি বাপৰ মায়ে যেতিয়া তাঁতি বাপক বোলে জিলাইলে জিলাইলে বুলি শুৱাইছিলে, তেতিয়া আমি ডাঙৰ হলো, এতিয়া আমাৰ সংস্কাৰটো জিলাইলে জিলাইলে হ'ব লাগিছিলে নিয়মমতে। কিন্তু আজি কৃষ্ণৰ কৃপা, আপোনালোকৰ সান্নিধ্যত থাকি দেই, ভকতৰ সান্নিধ্যত থাকি আপুনি যিমান তপিব, জ্বলাব, সিমান আপুনি উজ্জ্বল হ'ব। যেনেকে সোণটোক চাব, সোণটো তেতিয়াহে উজ্জ্বল হয় যেতিয়া তেওঁক পীড়া পায়, দুখ পায়, জুইৰ তাপ পায়, হয়নে বাৰু? তেতিয়া সোণটো বেছি জিলিকে। ঠিক ভক্তিৰ ক্ষেত্ৰতো এইটোৱে। ভগৱন্ত আপোনাৰ বিভিন্ন ধৰণৰ পৰীক্ষা লয় যে ভকতসকল। ভগৱন্তৰ চিন্তা কৰা মানুহজনক ভগৱন্তই পৰীক্ষা ল'বই। যি ঈশ্বৰক চিন্তা কৰা মানুহ, ঈশ্বৰক চিন্তা নকৰা মানুহৰ কথা ক'ব নোৱাৰো। আৰু সেইমতে ভগৱন্ত সেইজনক মানে পৰিষ্কাৰ কৰি থাকে, বৰ গুৰুত্ব দৰ্শনে এটা এটাকৈ পৰিষ্কাৰ কৰি কৰি ভগৱন্তই তেওঁক কৃপা কৰি থাকে। এইটো কৃপা বুলি ভাবিব। আপোনাৰ বিপত্তি এটা হ'ল, তাত আপোনাক ভগৱন্তই ঈশ্বৰক স্মৰণ কৰিবলৈ মানে মনত পেলাবৰ কাৰণে শক্তি দিয়ে ভগৱানে। যাহা আপুনি ভগৱানক মনত পেলালে, তেতিয়া সেই দুখটোৰ পৰা আপুনি নিবৃত্তি পালে। আৰু যাহা আপুনি বিপদত পৰি কিনি, কাৰণ বিপদৰ আটাইতকৈ ডাঙৰ বন্ধুটোৱে ঈশ্বৰ ভগৱান। বাকীবিলাক বন্ধু আপোনাক এৰিব। আপোনাৰ কেঞ্চাৰ বেমাৰ এটা হৈ যাওকচোন লিখক বাৰু, আপোনাক যিসকলে মাত দি থাকে, মানে সেইসকলে আপোনাক এৰি দিব, ত্যাগ কৰিব, হয়নে বাৰু? যিসকলে আপোনাক সদায় মাত দি থাকে, তেওঁলোক অকমান আপোনাৰ ঘৰৰ ফালে নাহিব, অলপ আঁতৰে আঁতৰে গুচি যাব। কিয়? আপোনাক মাতটো দিবলৈ গলেই ইয়াক কিবা এটা দিব লাগিব বুলি ভাবিব, হয়নে বাৰু? কিন্তু আপোনাক সেই সময়ত কোনে আপোনাক ৰক্ষা কৰিব? অদৃশ্য যিজন ঈশ্বৰ ভগৱান, যি আমাৰ পৰম বান্ধৱ, সেইজনে আপোনাক সহায় কৰিব, ৰক্ষা কৰিব। সেইকাৰণে গজেন্দ্ৰ, ইয়াৰ পৰা আমি গজেন্দ্ৰৰ কাহিনীটো ল'ব লাগিব। সকলোৱে গাব আনন্দ মনে। এ সৰু বৰে গ্ৰাহে ধরিয়াছে গজেন্দ্র পীড়া পায়া পাশে, ওই আকাশে গরুর স্কন্দে চক্র ধরি হরি, দেখি সুবর্ণর পদ্ম ধরি, অবুলে দুঃখে আর্ত
নাদ কৰি অনমো ভগবন্ত গুরু লয়ু দাখ করি রাম অনমো ভগবন্ত গুরু লয়ু দাখ করি। ভগবন্ত কৃষ্ণই এইটো কাৰণে তত্ত্বত কৈছে আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভাৰতবৰ্ষ। তিনি প্ৰকাৰৰ প্ৰাণীয়ে মোক ভক্তি কৰে। আৰ্তজন দুখ পাই কিনে মোক ভক্তি কৰিছে, এইটো বৰ গুৰুত্বপূৰ্ণ কথা। আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভাৰতবৰ্ষ। হে অৰ্জুন, চাৰি প্ৰকাৰৰ প্ৰাণীয়ে মোক ভক্তি কৰে। আৰ্তজন ভগৱন্ত দুখ পাই কিনি দুখ যেতিয়ালৈকে, সেইকাৰণে ভাগৱততো আছে এটা জাগাত জীৱবিলাক মোৰ ওচৰত এনেই নাহে, দুটা উপায়েৰে আহে বোলে, লাত খাকে আৰু বাত খাকে। লাত খাকে মানে গুড় মাৰি গংগাত পেলাই দিয়া। ৰাৱণে এক গুড় মাৰিলে কাক? বিভীষণক। ৰাৱণে এক গুড় মাৰিছে কাক? বিভীষণক। তেতিয়াই কাৰ ওচৰলৈ গ'ল? বিভীষণ ৰামৰ ওচৰত। আকৌ বাত খাকে সুনীতি, সুনীতিৰ পুত্ৰ হৈছে ধ্ৰুৱ। ধ্ৰুৱক মাহীমাকে এনেকুৱা টান কথা কলে, তেওঁৰ হৃদয় বিদাৰিল আৰু লগে লগে ভগৱন্তক ওচৰত তেওঁ শৰণাপন্ন হ'ল। ঠিক এই পুত্ৰ পৰিবাৰ ধন জন জীৱন যৌৱনৰ লগত যেতিয়াই টানকে আপুনি মানে পৰিয়ালৰ পৰা কষ্ট নাপায়, কুটুম্বৰ পৰা কষ্ট নাপায়, পুত্ৰৰ পৰা কষ্ট নাপায়, ভাজ্যাৰ পৰা কষ্ট নাপায়, তেতিয়ালৈকে কিন্তু ঈশ্বৰ চিনি নাপায়। আৰু যেতিয়াই মানে নিজৰ পৰিয়াল কুটুম্বৰ পৰা যেতিয়াই টান কথা শুনিম, হয় না বাৰু, দুখ পাম, তেতিয়াই ও হৰি প্ৰভু আপুনি আপুনি যি কৰ সারেন্ডার হয়ে যায়। কিন্তু তার আগত আমি সারেন্ডার নামানো। সেইকাৰণে আমাক বৰ গুৰুত্বপূৰ্ণ কথা, প্ৰভু সমস্ত সুখে দুখে মুখে যাতে আমি ঈশ্বৰক নাপাহৰো, এই তত্ত্বটো আপুনি হৃদয়ত ধাৰণ কৰি ৰাখিব। মূলতে ভগৱন্তই আমাৰ একমাত্ৰ সহায়। সেইকাৰণে আমি ঈশ্বৰক উপাসনা কৰিব লাগিব। এতিয়া কৃষ্ণই উদ্ধৱক কৈছে যে তোমাক মই লৈ যাব নোৱাৰো, কাৰণ কলিযুগ আহিব। কলিযুগটো বহুত বেয়া যুগ। কলিযুগটো বেয়া যুগ, কিন্তু ভকতৰ কাৰণে আটাইতকৈ ভাল যুগ দেই। আপোনালোকৰ কাৰণে, আমাৰ কাৰণে ভাল যুগ। কাৰণ কলিযুগটোক শুকগুৰুৱে প্ৰাৰ্থনা কৰিছে, কাকতি মিনতি কৰিছে, সেৱা কৰিছে, বোলে এবে মই দঢ়াই মতি অকলিকে হে কৰো তুতি। কলিযুগক প্ৰাৰ্থনা কৰিছে, কলিযুগটোক প্ৰাৰ্থনা কৰিছে, ভগৱানক প্ৰাৰ্থনা এৰি কলিযুগটোক প্ৰাৰ্থনা কৰিছে। কোনে? শুকগুৰুৱে। বোলে এবে মই দঢ়াই মতি কলিকে হে কৰো তুতি যদিও কলি পাপৰ সাগৰ। এইটো কিহৰ সাগৰ? পাপৰ সাগৰ। মহন্ত গুণক আর সংসার মধ্যত আর শুনা সাৱধানে নিৰ্পবৰ। মহন্ত সকলে আকৌ গুণটো দেখে দেই, দুখটো নেদেখে। এইটো স্বভাৱ বহুতৰে আছে আৰু বহুতৰ নাই। যিসকল প্ৰকৃত মহন্ত হয়, বোলে তাঁতি বাপৰ গাত বোলে ৯৯টা বেয়া গুণে আছে, কিন্তু আমাৰ লিখক বাপে আকৌ তাঁতি বাপৰ এটা গুণ ভাল পায়। বোলে কি? তাঁতি বাপে বোলে ৰাতিপুৱাৰ পৰা শুই উঠি বোলে ও হৰি ওৰাম কৰি থাকে দেই, হা, আৰু ঘৰত কাজিয়াও লাগে, মাৰপিট লাগে, আমুক কৰে তামুক কৰে, বেয়া গুণ চুৰু কৰে, হেৰি কৰে। কিন্তু তাঁতি বাপৰ এটা গুণ তেওঁ ভাল পাই গ'ল নহয়। বোলে কি? ৰাতিপুৱা ৪টা বজাত শুই উঠি তাঁতি বাপে খোজ কাঢ়িবলৈ যায়, জগিং কৰিবলৈ যায়। সেইটো গুণ তেওঁ লৈ ললে নহয়। বুজি পাইছে? তাৰমানে মহন্ত সকলে গুণটোহে বিচাৰে, দুখ বিলাক এৰি দিয়ে। তেওঁৰ বেয়া গুণ হব পাৰে, কিন্তু ভাল গুণ এটা আছে। বোলে কি? ৰাতিপুৱা ৪টা বজাত তেওঁ খোজ কাঢ়িবলৈ যায়। খোজ কাঢ়িলে স্বাস্থ্যৰ কি হব? ভালে হব, হয় নে বাৰু? গতিকে দুখ বিলাক তেওঁ এৰি গুণটো লৈ ললে। সেইকাৰণে কলিযুগত বেয়া আছে, বেয়াটো থাকিবই বাপাসকল। কাৰণ এইটো কাৰণ কৈছে, ভাগৱততো আছে দ্বাদশ স্কন্ধত,
পরম দুর্জন কলি পাপর সাগর পাপ নকরন্তা ইয়াত নাহিয়ে কো জন। পরম দুর্জন কলি পাপর সাগর, এইটো কিহৰ সাগৰ? পাপৰ সাগৰ। বোলে পাপ নকৰা মানুহ এজনো নাই, চবৰে পাপ হ'ব। বহুতে ভাবিছে আমাৰ পাপ নহব নেকি? বোলে তাঁতি বাপৰো পাপ হ'ব, পাপটো হবই। ইয়াত বাক্যৰে হলেও হব, কথাৰেও হব, মনেৰেও হব, হয় নে বাৰু? মনত হোৱা পাপটো মানস পাপ বুলি কয়। বাক্যৰে হোৱা পাপ আছে, কাৰোবাক বাক্যৰে যদি আঘাত কৰিলো, হয় নে বাৰু? অস্ত্ৰেৰে আঘাত কৰিলো বোলে কিছুদিনৰ পিছত শুকাই যায়, কিন্তু বাক্যৰে যদি কাৰোবাক আঘাত কৰা তেনেহলে শুকাবনে? আপুনিতো মনত থব, তাঁতি বাপে মোক ইমান টানকে কৈ থৈ গল, হয় নে প্ৰভুজন? সেইকাৰণে মনেৰে বাক্যৰে আমাৰ পাপ হৈ যায়। আৰু আমিতো খোজ কাঢ়োতে বোলে অসংখ্য জীৱবিলাকো মৰি যায়, মৰি যায়। সেইটো এটা পাপ। এতিয়া খেতি বাতি আমি কৰি থাকোতে বোলে কিমান বোলে কোৰ মাৰোতে কিমান বোলে জোক কেঁচু কিবা কিবি বোলে চব মৰি গল। জানিও পাপ হৈছে, অজানিও পাপ হৈছে, পাপটো হৈছে। সেইকাৰণে কৈছে পৰম দুৰ্জন কলি পাপৰ সাগৰ পাপ নকৰন্তা ইয়াত এ নাহিয়ে কো জন। পাপ নকৰা এজনো মানুহ নাই। ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, এ টু জেড, এ টু জেড। বোলে কলিয়া আহি অকমান হলেও তাৰ খুঁটিটো লৰাই দিব, ঔ হৰি লৰাইছে নে? ধৰ্মটো কলি সোমাইছে নে? আজিকালি নামঘৰ বিলাকতো এটা খেল আছিলে বোলে দুটা খেল হৈ গৈছে নে? ফাটি গৈছে। ভাগৱত ভাগৱত ধৰ্ম সদায় পাঠেই কৰি আছো, নামেই গাই আছো। নামাচাৰ্য যদি দুজন আহে চাবচোন, হয় বাৰু? যদি আমাৰ বৰা বাপক নাম গাবলৈ দি দিয়া হয়, দুজন নামাচাৰ্য, শইকীয়া বাপ লাহেকে ঔ হৰি ওৰা উঠি গুচি যায়, নামঘৰৰ পৰাই উঠি গুচি যায়। ৰহিলা এগৰাকীক বৰগীত গাবলৈ দি দিলে পমিলা এগৰাকী লাহেকে উঠি গুচি যায়, যায় নে? কুচুট কপট ইৰিখা অসূয়া এইবিলাকতো আমাৰ আছে ন, হৃদয়ত ভৰি ভৰি আছে। তো ভগৱন্তে কৈছে যে, শুকগুৰুৱে কৈছে বোলে পৰম দুৰ্জন কলি পাপৰ সাগৰ পাপ নকৰন্তা ইয়াত নাহি একো। পাপটো হব। আজিকালি নামঘৰ বিলাকতো কলি সোমাই গৈছে। ডাঙৰ ডাঙৰ নামঘৰ বিলাক, কমিটি বিলাক, ডাঙৰ ডাঙৰ নামঘৰ বিলাকত কমিটি আছে ন, ডাঙৰ ডাঙৰ কমিটি। এতিয়া চৰকাৰে বহুত নামঘৰ বিলাকত কোটি কোটি টকা দিছে দেই, এইটো একদম বাস্তৱ কথা আমি কৈছো। সেই কোটি কোটি ধন বিলাক তাৰমানে এতিয়া কমিটি দুটা হৈ গল নহয়, এতিয়া কাজিয়া আৰম্ভ হৈ গল। ইটো কমিটিয়ে কব যে আমি বোলে এই পইচাটো আমাৰ কাৰণে দিছে, ইটোৱে কব আমাৰ কাৰণে দিছে। তাৰপিছত সেই কোটি টকা পইচাৰ কাৰণে কাজিয়াও আৰম্ভ হৈ যায়, সমাজৰ ভাগ ভাগ হৈ যাব। নহয় বোলে এইটো আপোনাৰ প্ৰপাৰ্টি, ইটো কব আমাৰ প্ৰপাৰ্টি, হয় নে বাৰু? আকৌ কোটি কোটি ধন বিলাক বহুতে চৰকাৰৰ ধন বিলাক পায়, ধন বিলাক পাই কিনি আমি আজি এই যে বান পীড়িত আক্ৰান্তত হোৱা ভকত বৈষ্ণৱ ৰাইজক জীৱ জন্তুৰ সহায় সহযোগৰ কাৰণে এইবিলাক পইচা আমি লগাব লাগে নিয়ম মতে, হয়নে বাৰু? ক'ত বোলে সেই আমাৰ নামনি অসমৰ হেৰিয়ে আহি গল, কি নাম আছিলে, বদৰুদ্দিন আহি গল। তেওঁ 1 কোটি টকা নে কিমান সাহায্য দিছে। তো অসমত কি তেওঁৱে অকল ধনী মানুহ নেকি? আৰুতো বহুত আছে। তেওঁলোকেতো ওলাই আহিব লাগিছিলে, কিন্তু অহা নাই। কাৰণ ধন থাকিলেও নহব, ধনটো সৎ ব্যৱহাৰ কৰিব সকলোৱে নোৱাৰে। বাপাই কোনে পাৰে? যাৰ হৃদয়ত সকলোৰ প্ৰতি পৰো উপকাৰ কৰাৰ যিটো হৃদয়ত ভগৱন্ত সংকল্প দিয়ে। আপুনি যদি কাৰোবাৰ উপকাৰ কৰিছে, আপোনাক ভগৱন্ত উপকাৰ কৰিব, ৰক্ষা কৰিব। আপুনি কাৰোবাৰ যদি বেয়াকে হেৰি কৰিছে, ভগৱন্তে তেওঁক সেইকাৰণে কৈছে যে যথামম প্ৰপদ্যন্তে তাস তথামম ভজামহম। যোনে জৈসা কৰ্ম কৰেগা ऐसा ফল দেগা ভগৱান, এহি হে গীতা কা জ্ঞান। সেইটোৱে মূল বস্তু। সেইকাৰণে আমি আজি পৰম ঈশ্বৰ ভগৱন্তৰ যে গুণানুকীৰ্তন কৰিছো, ৰাম নাম কৃষ্ণ নাম লৈছো,
আচলতে ইয়াতে আমাৰ মানে শেষ হৈ যোৱা নাই, আমাৰ ভকতি হৈ গ'ল আমি মুক্তি পাম এইটো নহয়। এই যে আমাৰ আজি যিটো দুৰ্ভিক্ষ দেখা দিছে, এইটো মানৱ সেৱা, জীৱৰ সেৱা। দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এনো কেনবা বুলি, জীৱৰ প্ৰতি দয়া, মানুহৰ সেৱা, এইটোৱে মানৱ সেৱা বুলি কৈছে। সকলোৰ প্ৰতি, জীৱৰ প্ৰতি প্ৰেম ভাৱনা, কৃষ্ণ ভাৱপন্ন, সকলোতে ঈশ্বৰ আছে। সেইকাৰণে কৈছে সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কিন্তু বিশেষত মনুষ্য গণত যিটো নৰ বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। প্ৰথমে মানুহৰ পৰা আৰম্ভ কৰিব কৈছে। আমাৰ অভ্যাসটো প্ৰথমে মানুহৰ পৰা আৰম্ভ কৰিছে। সেইকাৰণে উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, যে শ্ৰৱণ কীৰ্তন ধৰ্ম কিন্তু তুমি নেৰিবা। তাৰ পিছত পাঠে আমাক কি কব অকমান যাম। কৃষ্ণ এই ৰাম ভকতি তপৰে আন নকৰিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। ও রাম কৃষ্ণর চরণ চাহি তেজিয়া নিশাখ, গদ গদ বাক্য বুলি লন্তলা হে লাখ। ও হে প্ৰাণ বন্ধু মুক বুলিও বুজাই, ও ঋষি সমস্তৰ কিয় একমতি নাই। ৰাম কেহু বোলৈ কৰ্মে, কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱল ভকতি। ৰামে একে বেদ বাক্য কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰাছে হে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান, পৰিছেদ দাতা তুমি বিনে নাহি আন। মাধৱে বুলন্ত সখী শুনি সিদ্ধান্ত, কৃষ্ণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী, কহিলো ব্ৰহ্মাত মই উধাৰি আনি। এ ৰাম বেদে যেন কৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো পেখি। হে ৰাম কেৱলে আমাত মাত্ৰ লৈবে শৰণ, হইবে কৰ্ম মল তেজিতেবে প্ৰসন্ন। মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে জানিলন্ত বেদ হবে সপ্ত ঋষি। তাত পাছে পাইলা সুৰা সুৰ সিদ্ধ নাগ, অনন্তৰে বেদ মনুষ্য পাইলে লাগ। ৰাম যাৰ যেন মতি কৰি বেদ বাইখান, নিজ অৰ্থ ভকতি কতে জীবু জয়ান। ৰাম কেহু বোলৈ বেদে কয় যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে। কেহু বোলে বেদে কৈ জ্ঞানে তেহে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। ৰাম কতু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ
সাৰ তাকো এৰি ল'ব কতো পাখণ্ডৰ মতি যাই মোক নপায় অধম ধুগতি এ ৰাম নচাৰৈ কৰ্মিক সুখ দুখে ৰাত্ৰি দিনে জ্ঞানতো নাহি কয় গতি ভকতি বিহীনে এ ৰাম আনে নজানয় ইটো বেদৰ বিচাৰে এতেকে ভকতি পন্থ সন্মত আমাৰ এ ৰাম ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নতো নেদেখ জ্ঞানী কৰবি কদাচিত এ ৰাম পায়া মুক মনত সন্তোষ সৰিষ ভকতৰ সখী সুখময় সুদিশ জানি মোক ভকত সকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদ কোন কৰ মনে ইচ্ছা এ ৰাম ব্ৰহ্মা কৰ মুকুতি পৰম পদ তাতো এৰি দায়ী মই বিনে ভকতৰ প্ৰিয় আন নাই ৰাম ব্ৰহ্মা কৰ হলাই উধ লক্ষ্মী প্ৰিয় জায়া ব্ৰহ্মা পৰম পৰম সুন্দৰ মূৰ দেখাই কায়া হে ৰাম অধিক সবাত তুমি প্ৰাণ প্ৰিয়তম নাহি আন বান্ধৱ উধৱ তুমি সম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উধৱ মই বিনে ভকতে নিচিন্তে কিছু আন মই ভকতৰ পৰে নজানো আন ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক উত্তম ভক্তৰ কথা থাকো সম্প্ৰতি সামান্য ভকতো তৰে শুনাম মতি লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নুচুবয় মোৰ ভকত কয়ে কো দুখে সামৰ্থ ভকতি আতি একোৱে নচাবে ভকতক পালয় পুত্ৰক যেন মাৱে ভকতিৰ মহৎ কহিয়া ন পাও শুনা ভকতিৰ শুনা সখী ইয়াতে উদ্ধৱ মহন্তক ভগৱন্ত কৃষ্ণই নিজে কৈছে যে হে উদ্ধৱ ভকত মোৰ প্ৰাণ স্বৰূপ বুলি কৈছে ভকতজন মোৰ প্ৰাণৰ নিচিনা ব্ৰহ্মা সৰ হলায় ধু লক্ষ্মী প্ৰিয় জায়া লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ দেখা ইটো মোৰ কায়া মই ব্ৰহ্মাক ভাল পাওঁ হৰ মানে শিৱক ভাল পাওঁ হলায়ুধ মানে বলভদ্ৰক ভাল পাওঁ লক্ষ্মী মোৰ প্ৰিয় জায়া বুলি কৈছে লক্ষ্মীকো ভাল পাওঁ আৰু পৰম সুন্দৰ মোৰ দেখা কেনে কায়া আৰু আটাইতকৈ বেছি ভাল পাওঁ মই মোৰ নিজৰ দেহাটো আৰু দেহাটোৰ প্ৰতি সকলোৰে মমতা এটা আছে হয় নে বাৰু চবৰে থাকে চাবচোন হয়নে সেইকাৰণে দেহাটোক ভালকৈ ধুনীয়াকে ৰাখিবলৈ যত্ন কৰে ধুনীয়া ধুনীয়া মানে ক্ৰীম ঘঁহে আমাৰ আইসকলকো কৈছো বেয়া নাপাওঁ কিন্তু আগৰ চাইনিংটো আপোনালোকৰ নাই বাৰু এতিয়া লাহে লাহে গৈছে আৰু হৰি ৰাম হিন্দীত এটা গজল আছে বোলে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে উমৰ ধীৰে ধীৰে গৈ আছে আয়ু দেই আয়ুটো আমাৰ ধীৰে ধীৰে গৈ আছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে
सुबह शाम 8 पहर धीरे धीरे चली जा रही है उमर धीरे धीरे लाहे लाहे आमार उमर माने बयसটো पार হৈ গৈছে এখানে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে কি বুলি সূৰ্যৰ লগত জগতৰ আয়ু হৰয় সূৰ্যৰ লগত যেন জগতৰ আয়ু হৰয় তাৰমানে সূৰ্যৰ যেনেকে উদয় হৈছে আজি কেটা বজাত ৰাতিপুৱা 4টা বা 5টাত ওলাইছে 5টাত ওলালে আৰু ৰাতিপুৱা এই সন্ধিয়া 5টা বা 6টা বজাত অস্ত হৈ গ'ল তাৰমানে আমাৰ এদিনৰ আয়ুটো আজি কাট খাই গৈছে আজিৰ দিনটো আৰু কালি উভতি আহিবনে বাৰু আহিবনে কেতিয়াও নাই গতিকে সেইকাৰণে গজল গায়কৰে কৈছে চলি যা ৰহি হে উমৰ धीरे धीरे सुबह शाम 8 पहर धीरे धीरे बचपन भी बीती माने बचपन माने शैशव काल शिशु काल बोले बचपन भी बीती जवानी भी बीते যৌবন কালটোও যাব বলে বেশি দিন না থাকে বহুতে ভাবে বলে মোর যৌবন কালটো বলে থাকিব নেকি বলে না থাকে बचपन भी बीती जवानी भी बीते बोले बुढ़ापे को हो रही है असर धीरे धीरे चली जा रही है उमर धीरे धीरे आमार आइ सकलक সেইকাৰণে কৈছো যে আগৰ যেটো শাইনিং আপোনালোকৰ নাই আৰু এতিয়া লাহে লাহে গৈছে আৰু बोले ডাঙৰ ডাঙৰ বিউটি পাৰ্লাৰত গলো बोले ঘূৰাই আহিব নেকি শাইনিং নাই बोले আমেৰিকাও बोले হেৰি কৰিছে ৰিসার্চ কৰি আছে बोले মানে বয়সটো ঘূৰাই আনিব পাৰে নেকি লাগি আছে बोले তথাপিও পৰা নাই बोले পাৰিব পাৰে কি জানি ঠিক নাই না এটা বিজ্ঞানৰ কথা আৰু আমিনো কি কম হয় না জ্ঞান বিজ্ঞান তদং ৰহস্য হৈছে ভাগৱত দেই ভাগৱতত সব আছে হয় না বাৰু লাহে লাহে ভগৱন্তে কৈছে যে बचपन भी बीती जवानी भी बीते बोले बुढ़ापे को हो रही है असर धीरे धीरे लाहे लाहे बुढ़ा होइছে लाहे लाहे बुढ़ा হ'ব তাৰপিছত সিগনেল ডাউন হ'ব সিগনেল ডাউন মানে কি পূজা হৈ যায় আৰু যেতিয়া সিগনেল ডাউন হয় তেতিয়া ট্ৰেইনখন আহে চাবচোন ট্ৰেইন আহে কেতিয়া শিৱসাগৰ ষ্টেচন হওক আমগুৰি ষ্টেচন হওক শিমলুগুৰিতে এতিয়া বানে খহাই লৈ গ'ল বাৰু তাতো ট্ৰেইন আহিবলৈ হলে সিগনেল ডাউন হয় আমাৰো ট্ৰেইন আহিব কেতিয়া আহিব বাপ बोले যেতিয়া সিগনেল ডাউন হ'ব যেতিয়া বুঢ়া হয় কুবজা হৈ যায় কুজা হৈ যোৱাৰ লগে সিগনেল ডাউন আৰু সেই সময়ত আপুনি দুটা बोले মানে টুপুলা লৈ সেই ট্ৰেইনখনত উঠিব যাব লাগিব দুটা টুপুলা মাত্ৰ থাকিব পিছফালে ঘূৰিব কোনো নাই बोले আইগৰাকীও নাই বাপজনও নাই লৰাটোও নাই बोले মই অকলে যাব লাগিব যাত্ৰী মাত্ৰ কেৱল 1% নেকি ইংৰাজীত মোৰ ভুলো হ'ব পাৰে ভাপাই দেই बोले 1% মানে আমি অকলে যাব লাগিব बोले লৰাও নাই बोले ছোৱালীও নাই পুত্ৰও নাই পৰিবাৰ নাই কোনো নাই এখানে কৈছে গজল গায়কারে হ্যাঁ बोले लाखों बरस जियो लेकिन मरना है 1 লাখ বছর জীয়াই থাকিলেও মৰিবই লাগিব কাৰণ এটো মত্য লোক মানে প্ৰভু बोले उम्र पैमाना तुझे भरना है तो जिटु কৰিলে এটো ভোগ কৰি যাব লাগিব বহুতে ভাবে बोले ভোগটো নকৰো নেকি স্বর্গও ইয়াত बोले নৰকও ইয়াতে আছে বহুতে ভাবিছে बोले স্বর্গ बोले নৰক বেলেগ জায়গাত আছে নেকি बोले স্বর্গ ইয়াতে আৰু নৰকও ইয়াত চাবচোন সুৰ কৰা জনক প্ৰথমে ইয়াত সৰু সৰু থানা বিলাকত লৈ যায় এটো কি बोले নৰকে হয় খালি মানে এটো সৰু নৰক ধৰি তাৰ পিছত বেছি ডাঙৰ অপৰাধ কৰিলে কি কৰিব बोले সেন্ট্ৰেল জেল তাতকৈ বেছি ডাঙৰ बोले অপৰাধ কৰিলে কি बोले কালা পানী সাজায় बोले তাতকৈ ডাঙৰ অপৰাধ কৰিলে ভগৱন্তে কৈছে যে মই যম ৰজাৰ তাত লৈ যাম এইবিলাক পানিশমেন্টটো পাবই সেইকাৰণে কৈছে লাখ বৰস জিও লেকিন মৰনা है उम्र पैमाना तुझे भरना है तो जी কৰিলি ভোগ কৰি যাব লাগিব ইয়াতে तू आखरी मुहैया कर ले गाफिल तुझे एक दिन सफर करना है तो जी কৰিলে হেতু তুমি ভোগ কৰি যাব লাগিব হয় না বাৰু তুমি যদি তিতা কেৰেলা লগাইছিলা তুমি बोले ভাত কেৰেলাৰ আশা কৰিব নালাগে তুমি তিতাই খাব লাগিব হয় না বাৰু
যি ৰুইছিলা সেইটোৱে খাব লাগিব। সেইকাৰণে কৈছে যে লাখ বৰস জিও লেকিন মৰনা হে উম্ৰ पैमाना तुझे भरना है तू आखिरी मुहैया कर ले गाफिल तुझे एक दिन ही सफर करना है। অকলে যাব লাগে। মাত্ৰ দুটা বস্তু টোপোলা থাকিব, এটা পুণ্য, এটা পাপৰ টোপোলা আৰু পুণ্য টোপোলা। আৰু ট্ৰেইনখনত যেতিয়া উঠিবলৈ যাব তাত টিটিটোৱে আপোনাক ধৰি ল'ব নাই, ঐ টিকেট দেখা, হয় নে? যমৰজা টিকেট, টিটিটো যমৰজা, হয় নে? টিটিটোৱে ক'ব, এতিয়া আকৌ টিটি চাকৰি কৰা মানুহবিলাকে মোক নধৰিলেই হয় খালি। টিটিটো কিন্তু যমৰজা হয়। যমৰজাই ক'ব তোৰ বোলে টিকেট দেখা, তই ইয়াত টিকেট কৰিলি নাই, বোলে কি টিকেট, বোলে ভকতৰ সংগ লৈ বোলে ঈশ্বৰৰ নাম ললি নাই, ভক্তি কৰিলি নাই, ঈশ্বৰৰ ভজনা কৰিলি নাই, বোলে কোনোদিন নাই কৰা, অকল ধন টকা পইচা, মোৰ ধন মোৰ মাটি মোৰ বাড়ি, অকল মোৰ 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 মোৰ। আমাৰ আদিবাসী ভাষাত কৈছে বোলে মোৰ ধন মোৰ মাটি মোৰ বাড়ি মোৰ ল'ৰা মোৰ ছোৱালী, অকল মোৰ মোৰ। তেতিয়া ভগৱানও ভাবে এই মানুহটা কি ৰকম মানুহ ৰে, ই বোলে জীৱনটাই বোলে অকল মোৰ মোৰকে আছে, ইয়াক জলদি কৰি মৰাই দিয়াটোৱে ভাল। তাক 70 বছৰ 80 বছৰতে ঔ হৰি মোৰ, তেতিয়া হলে তই 70 বছৰতে মোৰ 80 বছৰ, অকল জীৱনটোত তই অকল মোৰ মোৰকে আছে। এইটো অকল আমাৰ আদিবাসী ভাষাতে নহয়, সংস্কৃত ভাষাত আছে, মম পুত্ৰ মম ভাইজা, অকল মম মম, অকল মোৰ মোৰ। সব মানুহ, বহুত মানুহতো এইটো মোৰ মোৰকে আছে। তো ভগৱানে কৈছে যে ই মোৰ মোৰকে আছে যেতিয়া সোনকালে মৰাই দিয়াই ভাল। আজি এই বাপজন, আমাৰ ছাৰজন ৰবীন বাপজনে এই যে মোৰ মম, এইটো মম শব্দটো মম সংস্কৃত শ্লোকত দেই, এই মমটোৰ আগফালে বাপজনে নটো বহুৱাই দিল, বোলে ন মম, প্ৰভু মোৰ নহয়, ল'ৰাটো মোৰ নহয়, ল'ৰাটোৰে জন্মদিন, বোলে কাৰ হয়, অৰ্পণ কৰিলে ন, সমৰ্পণ হৈ গ'ল ভগৱন্তকে অৰ্পণ কৰিলে, প্ৰভু এইটো ল'ৰাটো মোৰ নিজৰ নহয়, সব আপোনাৰে প্ৰভু, যতে ক সুকৃতি মানে কৃষ্ণ ধৰ্ম। সেই মহাভাগৱত ধৰ্ম, সেইটোৱে মহাভাগৱত ধৰ্ম দেই আপুনি। কাৰণ মনৰ এটেচমেন্টটো আমি কোনো কাৰো লগতে লগাব নালাগে, মমতা বুলি কৈছে মোহ, এই মোহটোৰ পৰা আমি মুক্ত হ'ব লাগে। কিন্তু সেই কৰ্তব্য কৰ্মটো আপুনি কৰিব, ল'ৰাটো জন্ম দিছে যেতিয়া লালন পালন কৰা, পঢ়া লিখা কৰা, এইটো দায়িত্ব, এইটো ধৰ্ম, এইটো ধৰ্ম আপোনাৰ। আজি তাঁতি বাপে ক'লে বোলে আইগৰাকী বিয়া পাতি আনিছে, বোলে আপুনি লালন পালন কৰক, আপোনাৰ এইটো ধৰ্ম, বুজি পাইছেনে? এইটো কৰ্তব্য। কিন্তু তার এটেচমেন্টত যদি আপনি ফসি আছে, কেনেবাকে যদি আইগৰাকী বিয়োগ হৈ গুচি গ'ল, তেতিয়া আপোনাৰ সদায় দিন দুখত ভাগি পৰিব। ভগৱানকে কৈ থাকিব যে প্ৰভু কণা গোসাঁই বোলে মোৰে ল'ৰাটোক লৈ যাব পালে নে আপুনি, ঔ হৰি। গতিকে ঈশ্বৰৰ বুলি ভাবিলে কেতিয়াও আপোনাৰ পীড়া বা দুখ নাপায়। গতিকে ইয়াৰ তাত্ত্বিক দৰ্শনটো আমি আপোনালোকক কৈছো। সেইকাৰণে ভকতেহে ইয়াত কৈছে যে পৰম সুন্দৰ দেখা এইটো মোৰ কায়া, এইটো মোৰ ইমান সুন্দৰ কলেবৰটো মই ইমান ভাল পাওঁ, কিন্তু তাতোতকৈ বেছি ভাল পাওঁ কাক, অধিক হবাতে তুমি প্ৰাণ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি, তাতোতকৈ ভাল পাওঁ তোমাক এই উদ্ধৱ, মই ভকতক ভাল পাওঁ। সেইকাৰণে কৈছে ভগৱানে, মই বিনে ভকতে, সকলোৱে হাত জোৰ কৰি ল'ব প্ৰভু মস্ত। বহুত আনন্দ, বহুত হৃদয়ৰ মানে বস্তু, তত্ত্বগধুৰ মানে কথা ইয়াতে ভগৱন্ত কৃষ্ণই কৈ গ'ল যে এই যত দেখা সকলো বস্তুৱে সৰাসৰ মায়াময় বুলি ভাবিবা, হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। আৰু এই সংসাৰখনত তুমি ঈশ্বৰৰ সকলোতে ঈশ্বৰ জ্ঞান কৰি, সকলো জীৱত ঈশ্বৰ জ্ঞান কৰি, সকলোৰ প্ৰতি সন্মান বিনম্ৰ ৰাখি, সকলোতে প্ৰেম প্ৰীতি ভাৱেৰে সমস্ত জগতত তুমি ঈশ্বৰ চিন্তা কৰি যাতে চলিব পাৰা, ভগৱত ভক্তি, কাৰো অপকাৰ নকৰি আনৰ উপকাৰ কৰা যত্ন কৰা, এই তত্ত্বটোকে ইয়াতে উদ্ধৱক কৈছে। আৰু কৈছে যে ভকতক পালে খালি আপুনি পুত্ৰক যেনেকে স্নেহ কৰে তেনেকুৱা ভকতকো স্নেহ কৰিবলৈ কৈছে, ইয়াত কৈছে। আৰু ভগৱন্ত ইয়াত কৈছে, হে ৰাম ভকত সমান সখী, মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, ভকত সমান সখী
অ মোৰ কোন আছে অ ময়ো অ ভকত মানসখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ পৈতেক গতিকে ভাগৱতত দশমত কৈছে ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাসা পাই কৰিলা অস্থিৰ আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাসনাই আজি আপুনি মই এই কাৰণে বিষয় বাসনাৰ পৰা উঠি আহি পৰম ঈশ্বৰ ভগৱন্ত পৰমাত্মা ঈশ্বৰক চিন্তা কৰাটোৱে মনুষ্যৰ এই মানে ধৰ্ম